Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম। অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'বলৈ গৈ আছে, অনুষ্ঠিত হ'বলৈ গৈ আছে 18 মাৰ্চ 2024 মানে 18th of March 2024 ত অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে instructions to candidates ঠিক আছে combined competitive preliminary examination 2023 তো candidates সকলৰ কি কি instructions দিয়া হৈছে হেখিনি মই আপোনালোকক অসমীয়া সহজ সৰল ভাষাত বুজাই দিম। তো বহুতে মোক কৈ আছে যে তেওঁলোকে বহুতখিনি বস্তু ধৰিব পৰা নাই, তো এবাৰ অসমীয়াত বুজাই দিব কৈছে, তো মই অসমীয়াত এবাৰ আপোনালোকক ভিডিঅ'ৰ থ্ৰুদি বুজাই দিছো। বহুতে হয়তো চাইছে, তথাপিতো আপোনালোকক এইখিনি এবাৰ ভিডিঅ'ৰ থ্ৰুদি কৈ দিছো, ভালকে শুনি লওক কথাখিনি। Instructions to candidates combined competitive preliminary examination 2023 candidates are required to note the following instructions carefully to junkhini instructions dia ase yate carefully teolok koriba gutekhini bostu note down koribo goise total 17 ta instructions ase gutekhini instructions mo koi asu. Number 1 to hold candidate must bring his or e-admission certificate to the examination venue to secure admission as per the date and venue specified in the same. Candidate without his or e-admission certificate will be denied entry. ঠিক আছে, তো এইখিনি ইনস্ট্রাকশন আপোনালোকৰ e-admission certificate বা admit card খনতে পাই যাব। e-admission certificate মানে admit card, তো admit card e-admission certificate বা admit card নোহোৱাকে আপোনালোকৰ examination venue মানে এন্ট্ৰি কৰিব নিদিয়ে। তো আপোনালোকৰ তাতে ডেট আৰু ভেনু মেনশন থাকিব e-admission certificate খনতে। তো সেইখনৰ মতে আপোনালোকে পৰীক্ষাৰ ভেনু আৰু টাইমটো তাতে থাকিব, ডেট থাকিব, তাৰ মতে যাব লাগিব। আৰু 2 নম্বৰটো হ'ল ক্যান্ডিডেট শুড ৰিচ দি এক্সামিনেশ্যন ভেনু 2 আৱাৰ্ছ বিফোৰ দি প্ৰেছক্ৰাইব টাইম অফ কমেন্সমেন্ট অফ দি এক্সামিনেশ্যন ফৰ ফ্ৰিস্কিং। ঠিক আছে, তো ক্যান্ডিডেটসকলক পৰীক্ষাৰ টাইমতকৈ 2 ঘণ্টাৰ আগতে পাবলৈ কৈছে। জেনেৰেলি 10টা বজাৰ পৰা পৰীক্ষা, কিন্তু একচুৱেলি 2 ঘণ্টা বুলি কয়, কিন্তু 2 ঘণ্টা একচুৱেলি তেওঁলোকে অফিচিয়েলি 2 ঘণ্টা বুলি কোৱাৰ মেইন কাৰণটো হ'ল যে কোনোবা কেণ্ডিডেট দূৰৰ পৰা আহিব পাৰে, কিন্তু কোনোবা এখন এক্সাম চেণ্টাৰ, তো তেওঁৰ ট্ৰেফিক জাম হ'ব পাৰে বা কিবা হ'ব পাৰে, কেতিয়াবা গাড়ীৰ টায়াৰ পামচাৰ হ'ব পাৰে বা কিবা তেনেকুৱা ধৰণৰ কিছুমান এনেই আননেচাৰেল ডিছক্ৰিপেঞ্চিজ ক্ৰিয়েট হ'ব পাৰে পৰীক্ষাৰ আগত। তো সেইটো কাৰণে ট্ৰেফিক জাম বা তেনেকুৱা ধৰণৰ কিবা মেকানিকেল প্ৰব্লেমছ হ'ব পাৰে গাড়ী বা ভেহিকুল য'তে আহে, তো সেইটো কাৰণে অকণমান টাইম লৈ আহিব কয়। কিন্তু জেনেৰেলি আপোনালোকে পৰীক্ষাৰ 45 মিনিটছমান আগতে পালে হৈ যায় এক্সাম চেণ্টাৰ। 45 মিনিটছমান 45 মিনিটছমান আগতে এক্সাম চেণ্টাৰত হাজিৰ হ'লে মানে আপোনালোকে কমফৰ্টেবলি ভালকৈ নিজকে ছেটেল কৰি ল'ব পাৰিব। তাৰপিছত হৈ গ'ল 3 নম্বৰটো হ'ল কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হ'ল 30 মিনিটছ বিফোৰ দি প্ৰেছক্ৰাইব টাইম ফৰ কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন এণ্ড শুড টেক হিজ অৰ চিট এজ পাৰ এজাইন ৰোল নাম্বাৰ। ঠিক আছে, কেণ্ডিডেটসকলক এক্সামিনেশ্যন হ'ল পৰীক্ষা আৰম্ভ হোৱা 30 মিনিটৰ আগতে সোমাবলৈ দিব, তাতে এণ্ট্ৰি কৰিব দিব আৰু তেওঁলোকে নিজৰ ৰোল নাম্বাৰ অনুসৰি তেওঁলোকৰ নিজৰ চিট লৈ ল'বলৈ কৈছে। নো কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হ'ল আফটাৰ 20 মিনিটছ অফ দি কমেন্সমেণ্ট অফ দি এক্সামিনেশ্যন। তো পৰীক্ষা যদি 10টাৰ পৰা আৰম্ভ হয় আৰু ৰাতিপুৱা বেলা আৰু পিছবেলা যদি 2টাৰ পৰা আৰম্ভ হয়, তেতিয়াহ'লে পৰীক্ষা আৰম্ভ হোৱা 20 মিনিটৰলৈকে যিকোনো কেণ্ডিডেটছ দেৰি হ'লে মানে এলাউ কৰিব, কিন্তু 20 মিনিটৰ পাছত আৰু দেৰিকৈ 20 মিনিটতকৈ বা 10টা বজাৰ পৰা পৰীক্ষা 10:20তকৈ যদি দেৰিকৈ পায়গৈ আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষাত এণ্টাৰ কৰিব দিয়া নহ'ব। আৰু পাছবেলাও আপোনালোকে 2টা বজাৰ জেগাত যদি 2:20তকৈ দেৰিকৈ পায়গৈ, তেতিয়াহ'লে এণ্ট্ৰি কৰিব নিদিয়ে এক্সাম হলত। যদি 2:20তকৈ আগতে পায় বা 10:20তকৈ আগতে পায়, তেতিয়াহ'লে এণ্ট্ৰি কৰিব দিব। 5 নম্বৰটো হ'ল দ্য OMR এনচাৰ চিট উইল বি ইন কাৰ্বনলেছ carbon copy from wherein the original copy will be in red color and the carbon copy will be in blue color. Candidates should remove and take the carbon copy of OMR sheet blue color after completion of examination. ঠিক আছে, OMR sheetটোত এবাৰ কাৰ্বন কপি ইন্ট্ৰডিউচ কৰিছে, কাৰ্বনলেছ কাৰ্বন কপি ইন্ট্ৰডিউচ কৰিছে। অৰিজিনেল কপিটো ৰেড কালাৰ থাকিব আৰু কাৰ্বন কপিটো ব্লু কালাৰ থাকিব। আৰু যোনখন অৰিজিনেল কপি আছে সেইখন আপোনালোকে এক্সামিনাৰক ছাবমিট কৰিব, যোনখন মানে ৰেড কালাৰ থাকিব, আৰু যোনখন ব্লু কালাৰ কাৰ্বন কপি থাকিব OMR এনচাৰ চিটৰ, সেই ব্লু কালাৰ কাৰ্বন কপিখন আপোনালোকে নিজৰ লগত লৈ আনিব পাৰিব ঘৰলৈ। আপোনালোকে কেনেকুৱা ধৰণৰ কি এনচাৰ্ছ দিছিলে তো সেইখিনি গম পাব সেই কাৰ্বন কপিখন লৈ আনিলে ঘৰলৈ। তাৰপিছত অফিচিয়েল এনচাৰ কি যেতিয়া ৰিলিজ কৰিব, তেতিয়া আপোনালোকে সেইখিনি বস্তু চাব পাৰিব, মিলাই পেলাই আপোনালোকৰ কোনটো এনচাৰ্ছ কাৰেক্ট হৈছে, কোনটো ভুল হৈছে বা কোনটো থাকি আহিছে, সেইবোৰ বস্তু ট্ৰেন্সপাৰেঞ্চি ৰাখিব বস্তুখিনি। 6 নম্বৰৰ কেণ্ডিডেট শুড ব্ৰিং অনলি ব্লু ব্লেক ball point pen for the examination. All other items including pencils, gel pens, geometry boxes, water bottles, books, papers, etc. will not be allowed inside the examination hall. No other pen, pencil, gel pen can be used in the OMR answer sheet, failing which OMR answer sheets will not be evaluated. ঠিক আছে, ক্যান্ডিডেটসকলক অকল OMR answer sheetত
অকল আপোনালোকে ব্লু বা ব্লেক বল পইণ্ট পেইণ্ট ইউজ কৰিব কৈছে বাকী অন্য জেল পেইণ্ট বা অন্যান্য পেঞ্চিল বা তেনেকুৱা বেলেগ পেইণ্ট যদি ইউজ কৰে OMR ছিটছবিলাক যিহেতু ইলেক্ট্ৰনিকলি ইভালুৱেট কৰা হয় ইভালুৱেশ্যন নহ'ব কাৰণ যোনটো মেচিনে ইভালুৱেট কৰে সেই মেচিনটোৱে অন্য পেইনৰ ইংক বা অন্য পেইন বা পেঞ্চিলে লিখিলে সেই মেচিনটোৱে ইভালুৱেট কৰিব নোৱাৰে তো তাতে গম নাপায় মেচিনটোৱে তো সেইটো কাৰণে আপোনালোকে বল পইণ্ট পেইনেই ইউজ কৰিব আৰু অন্য আইটেমছবিলাক পেঞ্চিল জেল পেইন জিঅ'মেট্ৰি বক্স ৱাটাৰ বটলছ বুকছ পেপাৰ্ছ এক্সেট্ৰা সেইবোৰ এলাউ নকৰে বাকী ৱাটাৰ বটলো এলাউ নকৰে পৰীক্ষাৰ হলত প্ৰত্যেকটো ৰুমৰ মুখে মুখে এটা এটা ফিল্টাৰ আৰু ডিছপ'জেবল গ্লাছ দিয়া থাকিব আপোনালোকে পানী তাৰ পৰাই খাব পাৰিব তো ৱাটাৰ বটল নিব নোৱাৰিব এক্সাম হললৈ 7 নম্বৰটো হ'ল কেণ্ডিডেটছ ফাউণ্ড ইন পজেশ্যন অফ মোবাইল ফোনছ ডিজিটেল ৱাটছেছ হেণ্ড বেঞ্চ ইলেক্ট্ৰনিক পেন স্কেনাৰ কেলকুলেটৰ টেক্সুৱেল মেটেৰিয়েলছ printed or written Bluetooth devices, camera, earphones, or any other such electronic gadgets devices either in working or switch off mode capable of being used as a communication device inside the examination hall will be deemed to have been used unfair means and will be disqualified. However, candidates may use analog watch in the examination hall. ঠিক আছে তো এইখিনি যোনখিনি মেটেৰিয়েলছৰ কথা কৈ আছে ইলেক্ট্ৰনিক গেজেটছ মোবাইল ফোন ডিজিটেল ৱাটছ হেণ্ড বেগছ ইলেক্ট্ৰনিক পেন স্কেনাৰ কেলকুলেটৰ টেক্সুৱেল মেটেৰিয়েল প্ৰিণ্টেড বা ৰিটাৰ্ণ চিটিং পেপাৰ সেইবোৰ ব্লুটুথ ডিভাইচ কেমেৰা ইয়েৰফোন এইবোৰ বস্তু ইলেক্ট্ৰনিক গেজেটছ যিকোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেটছ আপোনালোকে ছুইচ অফ মডত ৰাখিব লাগিব মানে ৱৰ্কিং বা ছুইচ অফ মডতে এলাউ নকৰে এক্সামিনেশ্যন হলত তো আপোনালোকে সেইবোৰ যদি কেনেবাকৈ ধৰা পৰে তেতিয়াহ'লে কেণ্ডিডেটছজন ডিছকুৱালিফাইড কৰি দিয়া হ'ব তাতে আৰু লগতে কেণ্ডিডেটজনক মানে এক্সাম দিবলৈ নিদিব এনালগ ৱাটছ নিব পাৰিব এক্সামিনেশ্যন হলত ইয়াতে 7 নম্বৰ পইণ্টৰ লাষ্ট লাইনটো লিখা আছে হাউএভাৰ কেণ্ডিডেটছ মে ইউজ এনালগ ৱাটছ ইন দ্য এক্সামিনেশ্যন হল তো আপোনালোকে এনালগ ৱাটছ এক্সামিনেশ্যন হললৈ নিব পাৰিব মানে ঘৰত মানে হাতত হাত ঘড়ী এটা পিন্ধি যাব পাৰে ৰিচ ৱাটছ এনালগ ৱাটছ এটা পিন্ধি যাব পাৰিব তথাপিতো এক্সাম হলবিলাকত ৱাল ক্লক থাকিবই কেণ্ডিডেটছ আৰ এডভাইজ নট টু ব্ৰিং এনি বেগছ অৰ বিলংগিংছ টু দি এক্সামিনেশ্যন ভেনু দ্য কমিশ্যন শ্বেল নট বি ৰেছপনচিবল ফৰ ছেফ কাষ্টডি অফ মোবাইল ফোনছ অৰ এনি আদাৰ বিলংগিংছ অফ কেণ্ডিডেটছ এণ্ড এজ ছাচ উইল হেভ ন' লাইবিলিটি ইন কেছ অফ লছ অৰ ডেমেজ ঠিক আছে জেনেৰেলি বেগটো নিয়া হয় বহুতবিলাকে দূৰৰ পৰা আহে তো বেগত কিবা কিবি নিয়া হয় তো বেগবিলাকৰ বেছিকলি কমিশ্যনে কোনো ৰেছপনচিবল নহয় যোনখন কলেজে কণ্ডাক্ট কৰিছে এক্সাম চেণ্টাৰ পৰিছে তাতে যদি আপোনালোকে এলাউ কৰে কেম্পাছত থ'বলৈ তেতিয়া পাৰিব যদি তেওঁলোকে এলাউ নকৰে তেতিয়াহ'লে আপোনালোকে বাহিৰতে বেগ থ'ব লাগিব তো সেইটো কোনেও ৰিস্ক নলয় তো ইয়াতে সেইটোৱে লিখা আছে জেনেৰেলি এলাউ কৰে আৰু কলেজখনে কিন্তু আপোনালোকে বাহিৰত এজেগা দি দিয়ে পুলিচ য'ত কণ্ট্ৰল ৰুম থাকে তাতে দি দিয়ে তাৰ কাষতে তো আপোনালোকে তাতে থ'ব পাৰে বেছিকলি ছেফ কাষ্টডিয়ে হয় কাৰণ পুলিচ কণ্ট্ৰল ৰুমৰ কাষতে থাকে 9 নম্বৰটো e-admission certificate admit card is a single sheet paper where the candidates will paste their recent passport size photograph above the scanned photograph of the candidate. Candidate will have to sign on the pasted photograph in such a way that the part of the signature is on the photograph and a part is on the e-admission certificate. However, candidates will also put the signature at the bottom of the e-admission certificate in the space provided in the presence of the invigilator in each session of the এক্সামিনেশ্যন ঠিক আছে e-admission চাৰ্টিফিকেটখন এখন ছিংগল ছিট পেপাৰ হয় আৰু তাতে যোনখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ যোনখন প্ৰিণ্ট আউট কৰি ওলাইছে e-admission চাৰ্টিফিকেট বা এডমিট কাৰ্ডখনত তাৰ ওপৰত এটা স্পেচ দিয়া আছে সেই স্পেচটোত আপোনালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন পেষ্ট কৰি পেলাই তাতে এটা ছিগনেচাৰ মাৰিব লাগিব ছিগনেচাৰ মানে কি এনেকুৱা ধৰণৰকৈ মাৰিব লাগিব ছিগনেচাৰটো আধা e-admission চাৰ্টিফিকেটখনৰ ওপৰত আৰু আধা ফটোখনত ঠিক আছে লাষ্ট টাইম যোনে পৰীক্ষা দিছে বা আগতে APSC পৰীক্ষা বা অন্যান্য এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন দিছে তেওঁলোকে গম পাব যিসকলে প্ৰথমবাৰ তেওঁলোকে গম নাপালে মানে এবাৰ ইনভিজিলেটৰক সুধি ল'ব এক্সাম হলত যোনখিনি এক্সামিনাৰ থাকে আৰু লগতে ইয়াতে কৈছে আৰু সিগনেচাৰ তলতো e-admission চাৰ্টিফিকেটখনৰ তলতো স্পেচ প্ৰভাইড কৰা আছে তো তাতে প্ৰেজেন্স অফ ইনভিজিলেটৰ প্ৰেজেন্সত তেওঁলোকে সিগনেচাৰ কৰিব লাগিব কিন্তু আগতীয়াকৈ নামাৰিব তাতে সিগনেচাৰ যোনখিনি তলৰ স্পেচ দিয়া আছে তলৰ সাইডে এক্সাম চেণ্টাৰ আৰু ভেনুটোৰ নাম কেয়াৰফুলি লিখিবলৈ কৈছে 10 নম্বৰ পইণ্টত দিয়া আছে ৰোল নাম্বাৰ লিখিবলৈ কৈছে e-admission চাৰ্টিফিকেট যোনটো লিখা আছে টেষ্ট বুকলেট নাম্বাৰ টেষ্ট বুকলেট সিৰিজ সেইখিনি বস্তু OMR চিটত যোনখিনি স্পেচ দিয়া আছে তাতে এইখিনি ভৰাব কৈছে যদি এইখিনি নভৰাই লাষ্ট টাইম বহুতে এইখিনি বস্তু ভুল কৰি অহাৰ কাৰণে OMR চিট ইভালুৱেট হোৱা নাই তেওঁলোকে যিমানে মাৰ্কছ নাপায় কিয় এইখিনি ভুল কৰিলে ইভালুৱেশ্যন নহয় তো সেইটো কাৰণে এইখিনি বস্তু ভালকৈ কৰিব আৰু OMR চিটটো 4টা বেলেগ বেলেগ সিৰিজ থাকিব ABCD গোটেইখন পেপাৰে বেলেগ বেলেগ থাকিব আৰু ক্যান্ডিডেটস টু চেক দ্যাট দি টেষ্ট বুকলেট সিৰিজ টু হিম হাৰসেলফ হেজ দি ৰিকোয়াৰ্ড নাম্বাৰ অফ পেজেছ ইমিডিয়েটলি আফটাৰ ৰিসিভিং দি সেম ইন কেস দেয়াৰ ইজ এনি মিসিং পেজেছ দ্য ফেক্টস উইল বি ব্রট টু দি নোটিস অফ দি ইনভিজিলেটৰ ইমিডিয়েটলি ঠিক আছে তাতে টেষ্ট বুকলেট নাম্বাৰ যেটা পেজ লিখা থাকে তাতে সেই পেজ কিমানকিটা পেজ তাতে
কুৱেশ্যন বুকলেটখনত আছে। তো সেইখিনি আপোনালোকে চাব টেষ্ট বুকলেটখনত, যদি কেনেবাকৈ পেজ এটা দুটা মিচিং আছে তেতিয়া লগে লগে ইনভিজিলেটৰক ইনফৰ্ম কৰিব সেইটো কথা। 12 নম্বৰটো হ'ল কেণ্ডিডেট শুড ৰিড কেয়াৰফুলি এণ্ড ফ'ল' থ্ৰ'লি দ্য ইনষ্ট্ৰাকশ্যনছ প্ৰিণ্টেড অন দি কভাৰ অফ দি টেষ্ট বুকলেট এণ্ড এট দি বেক অফ দি OMR এনচাৰ শ্বীট। ঠিক আছে, কেণ্ডিডেটজনক যোনখিনি ইনষ্ট্ৰাকশ্যনছ দিয়া আছে তাতে থ'ৰলি পঢ়িবলৈ কৈছে টেষ্ট বুকলেট, আৰু লগতে OMR শ্বীটৰ বেক চাইডে ইনষ্ট্ৰাকশ্যনছ দিয়া আছে কেনেকৈ OMR শ্বীট ফিল কৰিব লাগে, কি কি বস্তু ভৰাব লাগে, কেনেকৈ ভৰাব লাগে, কোনটো পদ্ধতি ৰাইট হয় কোনটো ৰং হয়, সেইখিনি গোটেইখিনি আছে। সেইখিনি বস্তু এবাৰ ভালকৈ পঢ়ি ল'ব যেতিয়া টাইম থাকে। 13 নম্বৰটো হ'ল দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং অফ 1/4 অফ দি টোটেল মাৰ্কছ এজাইন টু এ কুৱেশ্যন। তো ইয়াতে নিগেটিভ মাৰ্কিং থাকিব 1/4 অফ দি টোটেল মাৰ্কছ এজাইন টু এ কুৱেশ্যন, মানে যিহেতু পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ আছে, 2 মাৰ্কছৰ 1/4 হ'লে মানে 4 ভাগৰ এভাগ কিমান হ'ব 0.50। তো এটা ৰং এনচাৰ দিলে 0.50 মাৰ্কছ নিগেটিভ মাৰ্কিং হিচাপে আপোনালোকৰ দি ৰাখব। আৰু CSET পেপাৰখনত যিহেতু 80টা কুৱেশ্যনছ থাকে, এটা কুৱেশ্যনৰ এগেইনষ্টে 2.5 মাৰ্কছকৈ থাকে, তাতে নিগেটিভ মাৰ্কিং 0.625 মাৰ্কছকৈ কাটিব। ঠিক আছে, 0.625 মাৰ্কছ CSET পেপাৰখন বা জেনেৰেল ষ্টাডিজ 2 পেপাৰখন। 14 নম্বৰটো হ'ল ন' কেণ্ডিডেট শুড indulge in copying, communicating with other candidates or restoring to any misconduct or unfair means in the examination hall. He will be disqualified if found doing so. ঠিক আছে, কোনো কেণ্ডিডেটছক বেলেগৰ পৰা কপি কৰা বা কাৰোবাৰ লগত কথা পতা বা তেনেকুৱা মিছকণ্ডাক্ট বা আনফেয়াৰ মিনছ পৰীক্ষা হলত কৰিব মানা কৰিছে, তেওঁলোকক নহ'লে ডিছকুৱালিফাইড কৰি দিয়া হ'ব যদিহে কোনোবাই এক্সামিনাৰে গম পায়। আৰু ন' কেণ্ডিডেট চেল বি এলাউড টু গ' টু দি টয়লেট ৰেষ্টৰুম ডিউৰিং দি ফাৰ্ষ্ট 30 মিনিটছ এণ্ড লাষ্ট 30 মিনিটছ। তো কেণ্ডিডেটসকলক টয়লেট বা ৰেষ্টৰুমলৈ প্ৰথম পৰীক্ষা আৰম্ভ হোৱা প্ৰথম 30 মিনিটছ বা পৰীক্ষাৰ শেষ হ'বলৈ লাষ্ট 30 মিনিটছত যাবলৈ এলাউ কৰি দিয়া নহ'ব। আৰু কেণ্ডিডেট উইল নট বি পাৰ্মিটেড টু ইউজ দি টয়লেট ফৰ এ মেক্সিমাম টাইম পিৰিয়ড অফ 5 মিনিটছ অনলি। আৰু কেণ্ডিডেটসকলে যদি টয়লেট যাবও বিচাৰে তেতিয়াহ'লে 5 মিনিটৰ কাৰণে যাব পাৰিব, 5 মিনিটতকৈ ওপৰত হ'ব নোৱাৰিব। আৰু এই 5 মিনিটতকৈ বেছি সময় যদি বাহিৰত থাকে তেতিয়াহ'লে কেণ্ডিডেটজনক ডিছকুৱালিফাইড কৰি দিয়া হ'ব। ঠিক আছে, এইবিলাক এক্সামিনেশ্যন ৰুলছ আৰু এইবিলাক ফ'ল' কৰিব লাগিব। ইয়াতে কোনো অবজেকশ্যন দেখুৱাই লাভ নাই, এইবিলাক এক্সামিনেশ্যন ৰুলছ। এইবিলাক ৰুলছ ফ'ল' নকৰিলে মানে এক্সামটোৰ কম্পিটিশ্যনটোৱে নাথাকিব। তো সেইখিনি বস্তু থাকিবই আৰু। তো ইয়াতে আপোনালোকে একো ভুল ধৰিব নোৱাৰিব যে 5 মিনিটতকৈ কিয় বেছি নিদিব বা কিবা, সেইখিনি বস্তু আপোনালোকে নিজে সেইখিনি চাব লাগিব। আৰু ইয়াতে এক্সামিনেশ্যন ৰুল, তো এইখিনিত একো কৰিব পৰা নাযায়। ন' কেণ্ডিডেট উইল বি এলাউড টু লিভ দি এক্সামিনেশ্যন হল আনটিল এক্সপাইৰী অফ দি ফুল এলটেড টাইম ফৰ দি পেপাৰ ইন ইচ ছেশ্যন। তো কেণ্ডিডেটসকলক পূৰা 2 ঘণ্টা পৰীক্ষা, যিহেতু এখন পেপাৰ 2 ঘণ্টাকৈ আছে, সেই 2 ঘণ্টা আপোনালোকে বহিবই লাগিব। তাৰ আগতে কাৰোবাৰ যদি শেষো হৈ যায়, কোনোবা যদি যাব বিচাৰে যাব নোৱাৰিব, যেতিয়ালৈকে কোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যন নহয়। ঠিক আছে, আৰু 17 নম্বৰটো দ্য কেণ্ডিডেট শুড হেণ্ড অভাৰ দি OMR এনচাৰ শ্বীট ৰেড কালাৰ পাৰ্চনেলি টু দি ইনভিজিলেটৰ অন ডিউটি বিফৰ হি লিভছ দি এক্সামিনেশ্যন হল। তো এইবাৰ যিহেতু কাৰ্বন কপি এখন থাকিব, কাৰ্বন কপিখন ব্লু কালাৰ আৰু যোনখন অৰিজিনেল OMR শ্বীট থাকিব সেইখন ৰেড কালাৰ। ৰেড কালাৰখন আপোনালোকে ছাবমিট কৰি আহিব ইনভিজিলেটৰক। তো সেই ৰেড কালাৰখন এক্সাম শেষ হোৱাৰ পিছত যেতিয়ালৈকে এক্সাম হলৰ পৰা ওলোৱাৰ আগতে ছাবমিট কৰিব লাগিব ৰেড কালাৰখন, তাৰপিছত আপোনালোকক এক্সাম হলৰ পৰা বাহিৰলৈ যাবলৈ এলাউ কৰিব। বাকী ব্লু কালাৰ যোনখন কাৰ্বন কপি থাকিব সেইখন আপোনালোকে নিজৰ লগত লৈ আহিব পাৰিব। তো এইখিনি আছিলে ইনষ্ট্ৰাকশ্যনছ, মই ভালকৈ বুজাই দিলোঁ। যিসকলে বুজি পোৱা নাছিলে আই হোপ বুজি পালে। আৰু লগতে APSCৰ প্ৰিলিমিনাৰী ফুল কোৰ্চ এটা এভেইলেবল আছে, সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ। আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো চেক কৰক। আৰু লগতে এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APSCৰ প্ৰিলিমিনাৰী কোৰ্চটো লাগে বুলি। তো মই লগে লগে আপোনালোকক পে'মেণ্ট লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে PDF ফৰ্মেটত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব। MCQs ফৰ্মেটত আছে, মাল্টিপল চইচ কুৱেশ্যনছ। তো আপোনালোকে যদি কাৰোবাৰ পঢ়িবলৈ সময় পোৱা নাই, তো 10 ডেইজমান এইখিনি বস্তুত কভাৰ কৰি ল'ব পাৰিব মাল্টিপল চইচ কুৱেশ্যনছখিনি। তো প্ৰিলিমিনাৰীৰ কাৰণে হেল্পফুল হ'ব। আৰু লগতে অন্যান্য কোৰ্চসমূহ এভেইলেবল আছে, লাইক APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ। তো সেইবিলাকৰ কোৰ্চেছ এভেইলেবল আছে। আপোনালোকে যোনটো কোৰ্চ লাগে মোক হোৱাটছএপ নাম্বাৰটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিয়া যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে তাতে মেছেজ কৰি জনাওক যোনটো কোৰ্চ লাগে। সেইটো মতে আপোনালোকক পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে ষ্টাডি মেটেৰিয়েলছখিনি হোৱাটছএপতে পাই যাব। তো ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। আৰু লগতে APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ৰিলেটেড সকলো ধৰণৰ ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আৰু লগতে প্ৰিলিমিনাৰী আৰু অন্যান্য ফুল কোৰ্চসমূহৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতে শ্বেয়াৰ কৰিছোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।